নমস্কাৰ বন্ধুসকল, যোৱা কেইদিন ধৰি আপোনালোকে অসমত চাই আছে যে অনলাইন গেমিং, অনলাইন বেটিঙৰ অনলাইন গেমিং, অনলাইন বেটিং বিলাক কেনেকৈ হৈ আছে আৰু এইটো বিষয়ত আজি বহুতে আলোচনা কৰি আছে যে কিছুমান ইউটিউবাৰ, কিছুমান ডাঙৰ ইউটিউবাৰ, কিছুমান ডাঙৰ সেলিব্ৰিটিজ, কিছুমান আছে এনেকুৱাকে বহুত ডাঙৰ সেলিব্ৰিটিজ, আৰু আপোনালোকে চাই আছে যে যোৱা IPL হৈ গ'ল। IPLত যেনবা আপোনালোকে চাইছে যে জাৰ্চিত অনলাইন গেমিং বা অনলাইন বেটিঙৰ এডভাৰটাইজমেণ্ট প্ৰমোশ্যন কৰা এইবিলাক আপোনালোকে চাইছে। কিন্তু এই যে প্ৰমোশ্যনবিলাক যে হৈ আছে, আপোনালোকে চাইছে এই প্ৰমোশ্যনবিলাকত কি আছে, যে ইহঁতে প্ৰমোশ্যন কৰি আছে, কিবা টকা চকা পায় নেকি, কিবা বেলেগ। সিহঁতৰ ওপৰত কিছুমান সংসদে, কিছুমান মানুহে এজাহাৰ দাখিল কৰিছে, আৰু এইটো এজাহাৰৰ ওপৰত এই ইউটিউবাৰবিলাকে আজি জেলত যাব নেকি, এইটো বিষয়ত আজি আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আপোনালোকক প্ৰথমতে জনাই দি আছোঁ যে এই যে ভিডিঅ'বিলাক যে বনাই আছে, আপোনালোকে অনলাইন গেমিং বা অনলাইন বেটিঙৰ ওপৰত যে প্ৰমোশ্যনটো কৰি আছে, এইটো প্ৰমোশ্যনত আপোনালোকক কি পাইছে। প্ৰথমতে আপোনালোকে চাব পাৰিব প্ৰমোশ্যনটোত যে ইয়াতে প্ৰমোশ্যনত ক'ব যে আপোনালোকে গেমটো ইনষ্টল কৰক, এপছটো ইনষ্টল কৰক, এইটোৰ পৰৱৰ্তী আপোনালোকে লাখ টকা কমাওক, এনেকুৱাকে এটা আপোনালোকে পাব। কিন্তু এইটো আপোনালোকে চাব গ'লে যে ইয়াৰে উল্টা হৈ যায়, আপুনি আৰু লাখ টকা ক'ত কমাব আৰু আপোনাৰ পৰা গুচি যায়। এইবিলাকে লৈ আমি আজি আলোচনা কৰি আছোঁ যে অনলাইন গেমিং, অনলাইন বেটিংটো ক'ৰ পৰা আহিলে। এইটো আমি যদি জানিব খোজোঁ, প্ৰথমতে আপোনাক আহিব লাগিব কেচিনো। যেনেকৈ আপোনালোকে কেচিনোত গৈছে, বা যদি যোৱা নাই তেনেহ'লে মই আপোনালোকক এটা কথা কৈ আছোঁ। যদি কেচিনোত এনেকুৱা টাইপ হৈ থাকে, আপুনি কেচিনোত মানে গ'লে লাখ টকাটো লাগিব, লগত ডাঙৰ এমাউণ্ট লাগিব, আপুনি ডাঙৰ এমাউণ্টটো লৈ যাব। আৰু যদি আপোনালোকে ডাঙৰ এমাউণ্টটো লৈ নাযায় তেনেহ'লে আপোনালোকে কেচিনোত এণ্ট্ৰি কৰিবই নোৱাৰে। এনেকুৱা এটা প্ৰচেছ। কেচিনো পিছত আপোনালোকে যদি কিবা এটা ক'ব যাওঁ তেনেহ'লে ক'ব লাগিব যে কেচিনোটো ক'ৰ পৰা আহিলে। আজিৰে পৰা আমেৰিকাত বহুত দিন ধৰি, বহুত আগত মানে কি হৈছিল যে বহুত দূৰৰ পৰা ট্ৰেভেলাৰ্ছবিলাকে ট্ৰেভেলছ কৰিছিল, আৰু তাতে গৈ কিনে এটা ৰুমত ৰখিছিল, বা ইহঁতে ট্ৰেভেলাৰ্ছবিলাকে পাৰ্টি কৰিছিল, লগতে আৰু বহুত কিবা কিবি খেল ধূল বা এনেকুৱাকে বহুত চিষ্টেম কৰিছিল, আৰু ইয়াতে খেলা ধূলা কৰিছিল টাইম পাছৰ কাৰণে বা টাইম স্পেণ্ডৰ কাৰণে। সেইটো ৰুমক আমি কি বুলি মাতিছিলোঁ, চেলুনছ বুলি মাতিছিলোঁ, আজিৰ পৰা বহুত দিন আগত দিয়ক। এইটো প্ৰচেছৰ ওপৰতে এইটো কেচিনোটো হৈছে। কেচিনোৰ ৰুল আছিল এনেকুৱাই যে তাতে যাব, মানুহ বহিব, টাইম স্পেণ্ড কৰিব, সেইটো। কিন্তু আজিৰ দিনত সেইটো নাম, কেচিনোৰ নামটো থাকি গ'ল, কিন্তু ইহঁতৰ ৰুলটো চেঞ্জ হৈ গ'ল। ৰুলটো যেতিয়া চেঞ্জ হৈ গ'ল, এনেকুৱা ৰুল হ'ল যে মানে ইহঁতৰ আজিকালি টাইম স্পেণ্ড নহয়, তাতে প্ৰফিট। আপোনালোকে কেচিনোত যদি যায়, আপোনালোকে তাতে কিন্তু একো ৱাচ নাপাব, ঘড়ী নাপাব, আপোনালোকে এনেকৈ এডিক্টেড কৰি দিব যে আপুনি তাৰে পৰা ওলাব নোৱাৰে, এনেকুৱা টাইপ হৈ যাব। কেচিনোত এনেকুৱা টাইপ প্ৰচেছ। আপোনাৰ কেচিনোত কেনেকুৱা টাইপ হয়, গেমবিলাক কেনেকুৱা টাইপ, এতিয়া আপুনি ক'ব পাৰে কেচিনোত কেনেকুৱা টাইপ গেমবিলাক হয়। সেই গেমবিলাক আপোনালোকে চাব পাৰিব যে জেনেৰেলি তিনিটা কেটেগৰীত হয়। যেনেকৈ আপোনালোকে গেমিং মেচিন, টেবিল বৰ্ড, এইবিলাক ৰেণ্ডম গেমছ, এইবিলাক এনেকুৱা তিনিটা প্ৰজেক্টৰ তিনিটা কেটেগৰীত হৈ থাকে গেমবিলাক। আপোনালোকে গেমিং মেচিনত চাব, গেমিং মেচিনত এটা আপুনি অকলে কৰিব পাৰিব, লগতে অকলে আৰু কোনে নাই আপোনাৰ লগত অকলে কৰিব পাৰিব, লগতে নিজে খেলিব পাৰিব। আৰু টেবিল গেমছত কি হয়, আপোনালোকে টেবিল স্লটত আপোনাৰ লগত বহুত কেইজন আছে, আৰু কেচিনো হ'ব মেইন স্লট। এনেকুৱাকৈ এটা প্ৰচেছ। আৰু ৰেণ্ডম গেমছত আপোনালোকে বহুত কেইটা নাম্বাৰ একে থাকিব, একে থাকিলে সেইটো আপোনালোকে প্ৰচেছটো উইন হ'ব। তেতিয়া এনেকুৱাই এটা প্ৰচেছ কেচিনো। আপোনালোকে এইটো বিষয়ত ক'লে আৰু ভিডিঅ'টো ডাঙৰ হ'ব আৰু মানে দীঘলীয়া হৈ যাব। এইটো বিষয়ত আমি যে আলোচনা নকৰোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। যদি আপোনালোকে বিচাৰিছে যে কেচিনো কেনেকুৱা হয়, কেচিনো টাইপত আপোনালোকে যাব পাৰিব নে নাই, সেইটো বিষয়ত আমি আলোচনা পিছত কৰিম। আৰু যদি কৈছে যে আমি কেচিনো লিগেল নে, অনলাইন গেমিং বেটিংটো এইবিলাক লিগেল নে ইলিগেল, সেইটো বিষয়টো আমি আজি নেক্সট ভিডিঅ'ত আমি লৈ আহি আছোঁ। অনলাইন গেমিং বেটিংটো লিগেল নে ইলিগেল, এইটো ভিডিঅ'ত আমি নেক্সট লৈ আছোঁ। আজিৰ বিষয়টো হ'ল এই যে অনলাইন গেমিং বেটিঙৰ যে এডভাৰটাইজমেণ্ট প্ৰমোশ্যনবিলাক যে কৰি আছে আমাৰ অসমৰ কিছুমান ইউটিউবাৰে, ইউটিউবাৰবিলাক জেলত যাবনে নাই, সেইটো বিষয়ত যে আলোচনা কৰি আছোঁ। যে অনলাইন গেমিংবিলাক যে হৈ আছে, এইটো বিষয়ত
প্ৰথমতে আপোনালোক চাব লাগিব যে অনলাইন গেমিং আৰু বেটিং বহুত দিনৰ আগৰ পৰা নহয়, এইটো আমাৰ মানে ৰাজা মহাৰাজাৰ পৰা হৈ আছে। আগতে বেলেগ প্ৰচেছ আছিল জুৱাৰ প্ৰচেছ, আৰু এতিয়া বেলেগ জুৱাৰ প্ৰচেছ। এইটো জুৱা বুলি কয়, যেনেকৈ আমি অসমত জুৱা বুলি কওঁ। আপোনালোকে চাব পাৰে যে এটা আছে গেম অফ চান্স, এটা আছে আপোনালোকৰ গেম অফ স্কিল। আপুনি যদি স্কিলেৰে যদি আপুনি যদি মানে সাপোজ আপোনাক বুজাই দি আছো, সাপোজ আপুনি এটা তাছ পাতি খেলি আছে, সেইটো তাছ পাতি খেলাৰ ওপৰত আপোনাৰ কিন্তু স্কিল থাকিব লাগিব। আপুনি কোনটো সময়ত কোনটো পাতা খেলাব লাগিব, কোনটো তাছ খেলাব লাগিব, সেইটোৰ ওপৰত এইটো স্কিল হয়। এইটো স্কিলৰ ওপৰেদি আপুনি এইটো মানে আজিকালি এনেকুৱা এটা প্ৰচেছ হৈছে, যেনেকৈ আপুনি অনলাইন গেমটো কিছুমান এপছ আছে, আপুনি টাছৰ গেম খেলিব পাৰে, সেইটো এনেকৈ এইটো মানে লিগেল গেমছ। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ অসমৰ ক্ষেত্ৰত এইটো নিয়মটো চেঞ্জ হৈছে, এইটো একদম ইলিগেল। আপুনি যদি অনলাইন গেমিং যদি খেলিব বিচাৰে, তেনেহ'লে আপোনালোকে চাই ল'ব কোনটো কোনটো ষ্টেটত অনলাইন গেমটো লিগেল হয়, এইবিলাক আপোনালোকে চাই ল'ব। এতিয়া কথা যে আমি কেতিয়াবা যে এনেকুৱা গৰমৰ দিন আমি বাহিৰত আড্ডা মাৰি থাকোঁ বা কিছুমান গেম খেলি থাকোঁ, তাতে আমি টকা দি খেলি থাকোঁ, এইটো কি জুৱা বুলি কয় বা অনলাইন গেমিঙৰ বা বেটিঙৰ নিচিনা হয় নেকি? হয়, এইটো এনেকৈ চেম প্ৰচেছ। চ' গতিকে আপোনালোকক এটা প্ৰথমতে কৈ দিওঁ, এইবিলাক বিষয়ত আপোনালোকে একদম নাযাব। যদি আপোনালোকে গৈছে, একদম হাৰাৰ চান্স থাকিব। সাপোজ গেমিং মেচিন, এই গেমিং মেচিনটো কিন্তু আপুনি কিন্তু গৈ আছে, আপুনি খেলি আছে, কিন্তু এই মেচিনটো কিন্তু অকল একদম কম্পিউটাৰ অপাৰেটৰ। আপোনালোকে যাব, এটা জিতিব, দুটা জিতিব, 10টা মান হাৰিব, এনেকুৱা এটা প্ৰচেছ। আপোনালোকে চাব পাৰিব, আপোনালোকৰ লোভত কৰা নাই, আপোনালোকে 10 টকা জিতিছে, কিন্তু হাৰিব কেইটকা? 100 টকা। এনেকুৱা এটা প্ৰচেছ। আপোনালোকে যদি অনলাইন গেমিং এপছটো যদি ইনষ্টল কৰি লয়, তেনেহ'লে আপোনালোকে 50 টকা জিকিব, হাৰিব কিমান? 1000 টকা, এনেকুৱা টাইপ। যেতিয়াই আপুনি এটা গেম অনলাইন গেম এপছত চাইন আপ কৰিব, লগ ইন কৰি কিনে চাইন আপ কৰিব, তেতিয়াই আপুনি এটা বোনাছ পইণ্ট পাই যাব। কেনেকুৱা বোনাছ পইণ্ট? এইটো আপোনালোকক এডিক্টেড কৰাই দিব, মেনিপুলেট কৰাই দিব আপোনালোকক। আপুনি এতিয়া ভাবিব মই এইটো বোনাছ পইণ্ট পাইছোঁ। বোনাছ পইণ্টটো কেনেকুৱা এটা প্ৰচেছ? আপুনি এতিয়া মই এইটো বোনাছ পইণ্ট মই এইটো খেলি লওঁ, পিছত কি হ'ব দেখা যাব। আপুনি এইটো বোনাছ পইণ্টটো খেলিছে, হাৰিছে, এতিয়া আপুনি ভাবিব কি মই মোৰ পৰা ইমান টকা লগাই দিওঁ, তাৰপিছত মই এইটো উঠাই ল'ম। এনেকুৱা এটা প্ৰচেছ। আপুনি এতিয়া খেলি থাকিব, আপুনি হাৰি থাকিব, আপুনি কেতিয়াও জিকিব নোৱাৰে। কিয়নো এইটো প্ৰচেছটো এনেকুৱা, ইহঁতে চিষ্টেমে এনেকুৱাকৈ ৰাখিছে। এইবিলাকৰ ওপৰেদি এই আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে, যেনেকুৱাকৈ মই নামবিলাক নকওঁ, এইবিলাকে এডভাৰটাইজমেণ্ট এইবিলাক গেমিং বা বেটিঙৰ ওপৰত প্ৰমোশ্যন কৰি আছে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কিছুমান লিগেল চেঞ্জ হৈছে। চ' আজিৰ কথা নহয়, এইবিলাক আমি এইটো নেক্সট ভিডিঅ'ত লৈ আহিম, কেনেকুৱা প্ৰচেছটো লিগেল নে ইলিগেল। ত' আমি এইখিনিয়ে ক'ম যে এইটো একদমেই ইলিগেল। আৰু এতিয়া আপুনি ক'ব পাৰে যে দাদা মই লটাৰী খেলি আছোঁ, লটাৰীটো কিন্তু আপোনালোকে লিগেল নে ইলিগেল, এইটোৰ ওপৰতো মই এটা নেক্সট ভিডিঅ' লৈ আহিছোঁ। কিছুমান লটাৰী আমাৰ ইয়াত লিগেল, কিছুমান লটাৰী ইলিগেল। কিয়নো প্ৰচেছটো এনেকুৱাই হয়। প্ৰচেছটো আপোনালোকে চাব পাৰিব যে বহুত ষ্টেটত লটাৰী চলি আছে, ইহঁতৰ ওপৰত টেক্স ডিপাৰ্টমেণ্ট টেক্স পাই আছে, কিন্তু আমাৰ ওপৰত টেক্স নাপায়। চ' গতিকে প্ৰচেছটো এনেকুৱাই, আপোনালোকে যদি টেক্সটো বিচাৰি আছে, তেনেহ'লে টেক্স দিব নোৱাৰে। চ' এইটো প্ৰচেছটো এনেকুৱাই। আমাৰ অসমৰ ক্ষেত্ৰত কোনো টেক্স দিয়া নহয়, আমি কোনো লটাৰীৰ ওপৰত ডিপেণ্ড নকৰোঁ। চ' আপুনি যদি ভাবে যে মই লটাৰী পাইছোঁ দাদা 1 লাখ টকা, এইটো আপোনালোকে মানে কি 1 লাখ টকা হয়, 2 লাখ টকা হয়, 10 লাখ টকা হয়, আপুনি কিন্তু এইটো ভেলু দিব নোৱাৰে। কিয়নো মানি ভেলু এক্সচেঞ্জ দিবই লাগিব। আপুনি যেতিয়া আপুনি নিজৰ স্কিল, নিজৰ নলেজ, নিজৰ ৱাৰ্ক যিটো এইটো ভেলু দিব, এক্সচেঞ্জ কৰিব, তেতিয়াই আপুনি টকাটো ইনকাম কৰিব পাৰিব। যদি আপুনি উইদাউট ৱাৰ্ক, উইদাউট স্কিল, উইদাউট নলেজত আপুনি টকাটো ইনকাম কৰিছে, তেতিয়া আপুনি এইটোক ভেলু নিদিব। আপুনি ফটাফট খৰচা কৰিব আৰু লগে লগে চেছ পাই যাব। যদি আপুনি কষ্ট কৰি যদি এনে টকা কমাইছে, তেনেহ'লে আপোনালোকে লাহে লাহে কৰিব, লাহে লাহে যিখিনি দৰকাৰ এইখিনি কৰিব। সেইবিলাক এইটো প্ৰচেছ। এইটো অনলাইন গেমিং, অনলাইন বেটিঙৰ কাৰণে এনেকুৱাই প্ৰচেছ। আপোনালোকে যদি বিচাৰি আছে যে আমি অনলাইন গেমিংটো কৰিম বা অনলাইন বেটিংটো কৰিম, তেনেহ'লে আপোনালোকে এইটো ভুল ধাৰণা। আপোনালোকে কাৰণে এটাই ৰিকুৱেষ্ট, এইবিলাকৰ পৰা আঁতৰি থাকক আপোনালোকে। আৰু যদি বিচাৰে এইবিলাক, যদি আপোনালোকে বিচাৰে যে এইটো বেয়া বা আপোনালোকে এইটো ভিডিঅ' চাই যদি কিবা যদি ইম্প্ৰুভ হয়, তেনেহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লাষ্টত মই এইখিনিয়ে ক'ব পাৰোঁ যে অনলাইনৰ পৰা, অনলাইন গেমিং আৰু অনলাইন বেটিঙৰ পৰা আপোনালোকে আঁতৰি থাকক, এইখিনি মোৰ অনুৰোধ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।